বৰ্তমান এটা নিউজ শুনিব আপোনালোকে পাই আছে চাগে যে যেটো আমাৰ ভাৰতৰ নেভিগেশ্যন সিস্টেম যাক নাভিক বুলি কয় সেই সিস্টেমটোত অকণ প্ৰবলেম হৈছে যে সেই সিস্টেমটো বন্ধ হৈ গৈছে তাকে জানিবৰ কাৰণে এই ভিডিঅ'টোত আমি ডিটেইলছত ডিসকাস কৰিম তাৰ আগতে বলক আমি জানিব চেষ্টা কৰোঁ যে পুৰে গোটেই পৃথিৱীত এনেকুৱা ধৰণৰ কেইটা সিস্টেম এক্সিষ্ট কৰে চাওক এই যেটো নেভিগেশ্যন সিস্টেম তাক মুঠতে গ্লোবেল নেভিগেশ্যন স্যাটেলাইট সিস্টেম বুলি কয় গ্লোবেল কিয় কয় যে এই গোটেই পৃথিৱীখনক গ্লোব বুলিও কোৱা যায় হেতু কাৰণে গ্লোবেল যে গোটেই পৃথিৱীখনক ই কি দিব পাৰে দিখা দিব পাৰে বা পজিশন দিব পাৰে তাৰে ভিতৰত আমাৰ এতিয়া আজিৰ ডেটত গোটেই পৃথিৱীৰ ভিতৰত কেইটা সিস্টেম আছে 6টা সিস্টেম আছে তাৰে ভিতৰত ইণ্ডিয়াৰো এটা সিস্টেম আছে যেটোত আজিৰ ডেটত কিবা প্ৰবলেম হৈছে ভৱিষ্যতে ঠিক হৈ যাব সবতছে আগত আমি জানো যেতিয়া আমি নেভিগেশ্যন সিস্টেম বুলি জানো সবে জানো যে এটো কি বুলি কয় জিপিএস বুলি কয় হয়নে আৰু জিপিএস টো এনেকে আছে যে মানে জিপিএস বুলিয়ে কওঁ আমি এটো যে গ্লোবেল নেভিগেশ্যন সিস্টেম স্যাটেলাইট সিস্টেম বুলি কয় হেতু আমি নাজানোৱে আমি কি বুলি জানো জিপিএস বুলি জানো যেনেকে অসমত জানেই নহয় টুথপেষ্টক আমি কলগেট বুলিয়ে জানিছিলো কিন্তু এতিয়া আমি জানিবা অকন পঢ়াশুনা কৰিছা টুথপেষ্ট বুলি জানো মানে এনেকুৱাই হয় জিপিএস টো ইমান পপুলাৰ ইউএসএ ৰ যে জিপিএস বুলি গোটেই সিস্টেমটোক জানা যায় আমি জি বুলি কওঁ জিপিএস বুলি কওঁ ঠিক আছে বাৰু জিপিএস টো কোনে বনালে ইউএসএ বনাইছে আৰু এই গোটেই সিস্টেমটো কি বুলি কয় গ্লোবেল নেভিগেশ্যন স্যাটেলাইট সিস্টেম আৰু মুঠতে কি ক'ব জিএনএসএস বুলি ক'ব এই সেম সিস্টেমটো কোনে বনাই ৰাখিছে ৰাছিয়াই বনাই ৰাখিছে এটো গ্লোনেছ বুলিয়ে কয় গ্লোনেছৰ ফুল ফৰ্মটো হৈছে একে গ্লোবেল নেভিগেশ্যন স্যাটেলাইট সিস্টেম বুলিয়ে গ্লোনেছে কয় যেনেকৈ গেলিলিও বুলি যেটো সিস্টেম বনাই ৰাখিছে এটো ইউৰোপিয়ান ইউনিয়ন জানেই নহয় ইউৰোপিয়ান বহুতখন দেশ আছে তেহে গোটেইখন দেশে এই গেলিলিও নামৰ সিস্টেমটো অপাৰেট কৰে আৰু বাইডু বুলি এটা সিস্টেম আছে সেই সিস্টেমটো কোনে অপাৰেট কৰে চাইনাই অপাৰেট কৰে এইবোৰ সিস্টেমত মানি লওক যে 30 পৰা 40টা অৰবিটত স্যাটেলাইট থাকে আৰু তাৰে ভিতৰত 24 পৰা 35টা এনি টাইম অপাৰেশনত থাকে যে 24টা আৰু 25টা ইউজত থাকে বাকি কেইটা কিহত থাকে অৰবিটত থাকে এক্সট্ৰা কেইটা কিয় ৰাখে যাতে যেতিয়া দৰকাৰ পৰিব যে কোনোবা এটা স্যাটেলাইট ঘপকে বেয়া হৈ গল বা তাত প্ৰবলেম আহি গল তেতিয়া এটা ৰিপ্লেস কৰি ল'ব পাৰে যাতে এটা বেলেগ স্যাটেলাইট পঠোৱালৈকে যিমান কাৰণ এটা স্যাটেলাইট পঠাব যাওঁতে আপোনাৰ এবছৰ লাগিব পাৰে 6 মাহো লাগিব পাৰে 3 মাহো লাগিব পাৰে সেই সময় বচাবৰ কাৰণে আমি কি কৰো এক দুইটা স্যাটেলাইট আগৰ পৰাই ৰিপ্লেসেবল স্যাটেলাইট ৰাখি থোৱা যায় আৰু এই চাৰিটা সিস্টেম কি হয় গ্লোবেল কিয় ই গোটেই পৃথিৱীতে কি দিব পাৰে নেভিগেশ্যনটো দিব পাৰে কিন্তু যেনেকৈ আমি চাওঁ যে QZSS জাপানে বনাই থৈছে আমাৰ যেটো নেভিকটো এটো কোনে বনাই থৈছে এটো ইণ্ডিয়াই বনাই থৈছে এটো ইণ্ডিয়াৰ হয় এইকেইটা কি হয় ৰিজনাল হয় মানে ই গোটেই গ্লোবক কভাৰ নকৰে এইকেইটা সিস্টেমেও পাৰিব গোটেই গ্লোবত কভাৰ কৰিব কাৰণ টেকনলজিটো একেটাৰ কাৰণে কি হ'ব লাগিব আমি স্যাটেলাইটৰ নাম্বাৰ কেইটা ভৰাব লাগিব যেনেকৈ মই ক'লো যে এই গোটেই 4টা সিস্টেমত 30 পৰা 40টা স্যাটেলাইট আছে ইজি কি কৰে গোটেই অৰবিটখন গোটেই পৃথিৱীৰ খন কভাৰ কৰিব পাৰে আৰু আমাৰ সিস্টেমত কেইটা আছে জাপানত কেইটা আছে অকল 4টা আছে 4টা অকল জাপানৰ কাৰণে জাপান এৰিয়াহে কভাৰ কৰিব পাৰে এটা টাইমত আৰু যদি আমাৰ সিস্টেমটো চাওঁ আমাৰ 11টা অৰবিটত আছে কিন্তু আজিৰ ডেটত 3টাকে কমত কি হৈ গৈছে 3টা এক্টিভ আছে আৰু নেভিগেশ্যন কৰিবৰ কাৰণে আমাক কেইটা লাগে মিনিমাম 4টা স্যাটেলাইট লাগে যাতে আমি 3 বা 4 মিটাৰ একুৰেসি লৈকে আমাৰ পজিশনটো ওলাব পাৰো হেতু কাৰণে বৰ্তমান আমাৰ নাভিকটো কি হৈ গৈছে তাৰ একুৰেসিটো একেবাৰে নাইকিয়া হৈ গৈছে কাৰণ 11টা ভিতৰত অকল 3টা আছে আৰু কি প্ৰবলেম হৈছে এটমিক ক্লকটো বেয়া হৈ গৈছে এটা এটমিক ক্লকটো কিয় দৰকাৰ পৰে হেতুকে জানিবৰ কাৰণে এই যেটো সিস্টেম ইয়াৰ ওয়াৰ্কিং প্ৰিন্সিপালটো আমি জানিব লাগিব সো ইয়াৰ ওয়াৰ্কিং প্ৰিন্সিপালটো আমি জানিম এতিয়া আমি যেটো নেভিগেশ্যন সিস্টেম এই নেভিগেশ্যন সিস্টেমটো এনো কাম কেনেকৈ কৰে তাকে জানিব চেষ্টা কৰিম এতিয়া মই এটা বস্তু লিখি ৰাখিছো যে এটমিক ক্লক এই ক্লকটো কিহৰ দৰকাৰ জানে যে আমাৰ সবৰে ঘৰতে ঘড়ী আছে ওয়ালত লগাই থকা ঘড়ীকেইটা ওয়াল ক্লক বুলি কয় যেটো হাতত পিন্ধো হ্যান্ড ৰিচ ওয়াচ বুলি কয় এতিয়া এই যেবোৰ ঘড়ী হয় এই ঘড়ীবোৰ কি হয় বছৰি 2 সেকেন্ড বছৰি 2 মিনিট লেট হৈ যাব বা বছৰি 5 মিনিট লেট হৈ যাব কোনোবা এটা ঘড়ী 2 মিনিট লেট হ'ব কোনোবা এটা ঘড়ী 1 মিনিট লেট হ'ব এই যেটো প্ৰবলেম হেতু কাৰণে আমি কি হ'ব যে যেটো সময় সবতে বেলেগ হ'ব আৰু আমি এটা শুদ্ধ সময় নাপাম আৰু যদি শুদ্ধ সময় নাপাওঁ
আমাৰ এই চিষ্টেমটোৱে কাম নকৰিব কাৰণ এই চিষ্টেমটোৱে কাম কৰিবৰ কাৰণে বহুত প্ৰিচিশ্যনত বা বহুত একুৰেটলি আমাক কি লাগে এটা বহুত শুদ্ধ সময় লাগে তাৰ বাবে আমি কি ব্যৱহাৰ কৰিম এই এটমিক ক্লকটো ব্যৱহাৰ কৰিম এটমিক ক্লকটোৰ এটা কি গুণ আছে যে এই ক্লকটোৱে এবছৰো নহয় দুবছৰো নহয় মানে 10 লাখ বছৰ এইটো কি বুলি ক'ব নহয় 1 মিলিয়ন ইয়াৰ্ছ বা 10 লাখ বছৰতহে 1 ছেকেণ্ড লেট হয় নে ভাবকচোন এই ঘড়ীটো কিমান একুৰেট চ' এই তেনেকুৱা এটা ঘড়ী দৰকাৰ পৰে এই ছেটেলাইটবোৰত আৰু এই ঘড়ীটোত যদি প্ৰব্লেম হৈ যায় কি হৈ যায় এই ঘড়ীটোৱে যদি কাম নকৰে বা শুদ্ধ সময় নিদিয়ে তেতিয়া আমাৰ কি হয় এই ছেটেলাইটটোৱে বেয়া হৈ যোৱা বুলি কয় যিটো আজিৰ ডেটত আমাৰ নাভিক নামৰ ছিষ্টেমটো যিটো আমাৰ নিজৰ ইণ্ডিজিনিয়াছ ভাৰতৰ সেই ছিষ্টেমটোত এইটো প্ৰব্লেম হৈছে চাওক এইটো কাম কেনেকৈ কৰে এতিয়া মই মোৰ নিজৰ পজিশ্যনটো জানিবলৈ কাৰণে মই মোবাইলটো ওলাওঁ মই মোবাইলটো ওলালে কি হয় মেপখনত ওলালে এনেকৈ জিপিএছটো মানে কি হয় ন লোকেশ্যনটো অন থাকিলে ধুনীয়াকৈ দেখাই দিয়ে যে মই এই জেগাটোত আছোঁ কিন্তু এই জেগাটো যে দেখাই দিয়ে কেনেকৈ দেখায় তাৰ বাবে এই কেইটামান গ্ৰাউণ্ড ষ্টেচনো থাকে গ্ৰাউণ্ড ষ্টেচন মানে যদি মই কওঁ যে গ্ল'বেল লেভেলত যদি এতিয়া মই অকল ইণ্ডিয়া হয় আমাৰ দেশতে 3টা ঠাইত যদি মই কি কৰোঁ 3টা অবজাৰভেটৰি বনাই দিওঁ 3টা লোকেশ্যনৰ পৰা যদি মই ছেটেলাইটকেইটা পজিশ্যনকেইটা ওলাই ৰাখিব পাৰিম কাৰণ মই আমাৰ যিটো ছেটেলাইট ছিষ্টেম আছে সি অকল ইণ্ডিয়া আৰু 1500 কিলোমিটাৰৰ আশৰ পাশৰ এৰিয়াবোৰৰ কি কৰে নেভিগেশ্যন দিয়ে তাৰ কাৰণে আমাক কি লাগে আমি 3টা জেগা যদি আমি ভালকৈ আমাৰ দেশৰ ভিতৰতে বিচাৰি লওঁ য'ৰ পৰা এনি টাইম আমি গোটেই ছেটেলাইটকেইটা দেখি পাওঁ আমি কি কৰিব পাৰিম কাৰেক্টলি আমি ছেটেলাইটবোৰৰ পজিশ্যন নিৰ্ধাৰিত কৰিব পাৰিম কিন্তু যেতিয়া আমি চাব যাওঁ জিপিএছ কওক গ্লনেছ কওক বাইডু কওক বা গেলিলিঅ'ই হওক সেইবিলাক গ্ল'বেল সেইটো কাৰণে কি হয় যে এই ছেটেলাইটবোৰ এটা লোকেশ্যনৰ পৰা মানে ধৰক মই ভাৰতত আছোঁ ন এতিয়া আমাৰ পিছফালে বেলেগ দেশ আছে আমাৰ যদি মই চিধা তললৈ গুচি যাওঁ এখন মই বেলেগ দেশ ওলামগৈ সেই দেশখনটো মই দেখি নাপাওঁ সেইটো কাৰণে মই কি কৰিব লাগিব যে এনেকুৱাকৈ এটা ছিষ্টেম বনাব লাগিব যে মই যদি ভাবিছোঁ যে আজিতো মোৰ 24টা ছেটেলাইট এক্টিভ আছে আৰু এই 24টা ছেটেলাইট 24/7 যে মই দেখি পাওঁ তাৰ কাৰণে মই কি কৰিম সেই তেনেকৈ বহুত কেইটামান ষ্টেচন বনাম গ্ৰাউণ্ড ষ্টেচন বনাম যাত এটলিষ্ট 3টা ষ্টেচনে সেই এটা ছেটেলাইট অল দ্য টাইম দেখি থাকে আৰু এটা কথা হৈছে যে এটা ষ্টেচন দি পেলাইও আমি অবজাৰ্ভ কৰিব পাৰোঁ যে আমি তাৰ লোকেশ্যনটো ডিটাৰমাইন কৰিব পাৰোঁ সেইটো কিন্তু ইমান একুৰেট নহয় কেনেকৈ পাৰোঁ যে যিটো ট্ৰেজেক্টৰী বা যিটো অৰ্বিটত ঘূৰি থাকে সেই ঘূৰি থকাটো সদায় কি হয় কনষ্টেণ্ট হয় সেইটো কাৰণে আমি গম পাওঁ যে এই টাইমটোত আজিৰ ডেটত বা এইটো 11 ঘণ্টাত বা 12 ঘণ্টাত ঘূৰি আছে এক পাক কিছুমান যদি আমি কওঁ জিঅ' ষ্টেচনাৰী যদি ছেটেলাইট হয় নহয় বা জিৰ' চিংক্ৰনাছ হয় সেইবোৰ আমাৰ পৃথিৱীৰ লগতে 24 ঘণ্টাতে কি হ'ব এক পাক ঘূৰিব সেই ঠিক তেনেদৰে যেতিয়া আমি গম পাওঁ যদি আমি ধৰক 1 মাহ অবজাৰ্ভ কৰিলোঁ এটা ছেটেলাইটক বা 2 মাহ কৰিলোঁ তেতিয়া আমি গম পাম যে এই সময়ত এই টাইমটোত এই ছেটেলাইটটো এইটো পজিশ্যনত থাকে কিন্তু কেতিয়াবা কি হয় কাৰণ আমাৰ মুনৰ পজিশ্যনটো চেঞ্জ হৈ থাকে ছানৰ পজিশ্যন ডিফাৰেণ্ট প্লেনেটৰ পজিশ্যনবোৰ চেঞ্জ হৈ থাকে তাৰ কাৰণে কি হ'ব কি আমাৰ যিটো অৰ্বিটবিলাকৰ শেপ এণ্ড চাইজবোৰ চেঞ্জ হয় তাৰ কাৰণে কি হ'ব সেই একুৰেচিটো কমি যায় তাৰ বাবে আমাক কি লাগে মিনিমাম 3টা গ্ৰাউণ্ড ষ্টেচন লাগে যাতে আমি কি কৰিব পাৰোঁ সেই ছেটেলাইটবোৰ ভালকৈ অবজাৰ্ভ কৰি পেলাই আৰু পজিশ্যনবোৰ নিৰ্ণয় কৰিব পাৰোঁ এই পজিশ্যনটো নিৰ্ণয় কৰাৰ কাৰণে এটা টেকন'লজি ইউজ কৰে সেই টেকন'লজিটোৱে ইম্পৰ্টেণ্ট ঠিক যেনেকৈ এই গ্ৰাউণ্ড ষ্টেচনকেইটাই এই ছেটেলাইটকেইটাৰ পজিশ্যন ডিটাৰমাইন কৰিব স্পেচত আৰু সেই তেনেকৈ সেই স্পেচৰ পৰা আমিও এই ছেটেলাইটকেইটাৰ দূৰটো চাই পেলাই আমি ইয়াৰ পজিশ্যন নিৰ্ণয় কৰিম কেনেকৈ হয় এই গ্ৰাউণ্ড ষ্টেচনকেইটা ফিক্স হয় যদি গ্ৰাউণ্ড ষ্টেচনকেইটা ফিক্স হয় 3টা গ্ৰাউণ্ড ষ্টেচনৰ পৰা যদি এই ছেটেলাইটটোৰ মই পজিশ্যনটো ওলাই ল'লোঁ তেতিয়া মই গম পালোঁ এই ছেটেলাইটৰ পজিশ্যনটো গম পাই গ'লোঁ নহয় এই ছেটেলাইটৰ পজিশ্যনটো ওলাই লওঁ গ্ৰাউণ্ড ষ্টেচনৰ পৰা এই ছেটেলাইটৰ পজিশ্যনটো ওলাই ল'লোঁ এই পজিশ্যনটো ওলাই ল'লোঁ এতিয়া কেনেকৈ ওলাম তাৰ কাৰণে ছেটেলাইটৰ আৰু মোৰ মাজত কমিউনিকেশ্যনটো কি হয় চাওক ইয়াতো এটা এটমিক ঘড়ী আছে এই চবতে ঘড়ী আছে ইয়াৰ যিবোৰ ঘড়ী আছে ইয়াৰ যিবোৰ ঘড়ী আছে আমি এনেকৈ এডজাষ্ট কৰি ৰাখিছোঁ যে চবতে টাইমটো এটাই বাজে মানে এটা সময় হয় যদি মই কৈছোঁ যে ধৰি লওক 6টা বাজিছে এই গোটেইকেইটা ঘড়ীতে 6টাই বাজিব ঠিক আছে নহয় জাষ্ট মানে 6টা বাজি 1 মিলি ছেকেণ্ডো দূৰ নহয় 1 মিলি ছেকেণ্ডো কম নহয় একদম 6টা বাজিব বুজিছে নহয় একদম এনেকৈ একুৰেট হ'ব লাগিব এতিয়া চাওক কি হয় যে এই যিবোৰ ছেটেলাইট আজিৰ ডেটত যিমানেই ছিষ্টেম আছে কিছুমান মিডিয়াম আৰ্থ অৰ্বিটত আছে কিছুমান জিঅ' ষ্টেচনাৰী অৰ্বিটত আছে যদি মই জিঅ' ষ্টেচনাৰী অৰ্বিটৰ কথা কওঁ সেইবিলাক কি হৈ যায় 35,000
প্লাছ কিলোমিটাৰ হয় ঠিক আছে 34,000 হ'ব পাৰে বা 35,000 হ'ব পাৰে কিন্তু যদি মই কওঁ যে মিডিয়াম আৰ্থ অৰবিট এইবোৰ আছে 19,000 পৰা 25,000 কিলোমিটাৰ 19,000 পৰা 25,000 কিলোমিটাৰৰ অৰবিটত আছে এতিয়া চাওকচোন 19,000 পৰা 25,000 কিলোমিটাৰ আৰু 35,000 কিলোমিটাৰ ইমান দূৰত আছে স্যাটেলাইটবোৰ আৰু আমি জানো যে যেটো কিহদি কমিউনিকেশ্যন হ'ব ইলেক্ট্ৰমেগনেটিক ৱেভ দি হ'ব আৰু ইলেক্ট্ৰমেগনেটিক ৱেভৰ স্পীডটো কি হয় 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড এইটো হৈছে এইটো সবেই জানে এইটো এটা ভ্যালু হয় যে ইমান স্পীডত কি হয় ইলেক্ট্ৰমেগনেটিক ৱেভবোৰ ট্ৰেভেল কৰে বা লাইট ৱেভবোৰ ইমান স্পীডত ট্ৰেভেল কৰে যদি ইমান স্পীডত ট্ৰেভেল কৰে এই মানি লওক এই স্যাটেলাইটৰ পৰা মূলে সিগনেলটো আহিবলৈ মিনিমাম কিমান সময় লাগিব যদি 19,000-25,000 ভিতৰত কি লাগে 60 to 80 মিলিছেকেণ্ড মান লাগে আৰু যদি হায়াৰ অৰবিটত থাকে জিঅ' অৰবিটত জিঅ' ষ্টেচনাৰী জিঅ' সিনক্ৰনাইজ অৰবিটত থাকে তেতিয়া আমাৰ কি হৈ যায় সময়টো বহুত লাগে সময়টো 110 পৰা 240 মিলিছেকেণ্ড মান লাগে এটা মিলিছেকেণ্ড দেই বহুত কম সময় এই সেকেন্ড লাগে এতিয়া চাওক প্ৰবলেমটো কি এতিয়া যদি প্ৰথমতে গ্ৰাউণ্ড ষ্টেচনে কি কৰিব গ্ৰাউণ্ড ষ্টেচনলে স্যাটেলাইটৰ পৰা এটা সিগনেল আহিব মই একো স্যাটেলাইটলৈ নপঠাওঁ স্যাটেলাইটে অল দ্য টাইম কি পঠাব স্যাটেলাইটে মোলে কি পঠাব মোৰ সময়টো পঠাব স্যাটেলাইট মোক ক'ব যে মোৰ তাত ইমান বাজিছে স্যাটেলাইটে মোক এইটোৱে পঠাব কিন্তু চাওক এটা টাইমত এতিয়া যদি মানি লওক যে এটা সময়ত স্যাটেলাইটে মোক ক'লে যে মোৰ 6টা বাজিছে কিন্তু যেতিয়া ইয়াত আহি পাব ঠিক আছে কিমান সময় লাগিব পজিশনটো মতে এই সময়টো বেছি লাগিব যেনে মোৰ ঘড়ীত 6টা বাজি 60 বা 70 মিলিছেকেণ্ড হ'ব তেতিয়া কি হ'ব মই গম পাম যে এই স্যাটেলাইটৰ টাইমটো মোৰ ওচৰত আহি পাইছে স্যাটেলাইটে কৈছে মোৰ তাত 6টা বাজিছে কিন্তু সিগনেলটো মই 6টা বাজুতেই পঠাইছিল কিন্তু মই কিহৰ কাৰণে ইয়াত 60 বা 70 সেকেন্ড যেটো সময় লাগিলে ট্ৰেভেল কৰোতে হেতু কাৰণে কি হৈ গ'ল যে মোৰ তাত টাইমটো বেছি হৈ গ'ল কিন্তু স্যাটেলাইটৰ সময়টো কম পালো এতিয়া মই কি কৰিম এই যেটো সময়টো পালো হেতু পা আমি কি কৰি দিম চাওক এটা সামান্য ফৰ্মুলা আছে এটো চাওক এটা বহুত এৰৰ থাকে হেবু কাৰেকশনবোৰ গুনি কিন্তু এতিয়া বুজু যে মিনিমাম ক্যালকুলেশন আমি এটা ফৰ্মুলা পাইছিলো যে ডিসটেন্স ইকুয়াল টু স্পিড ইনটু টাইম আপোনাৰ হাতত কি আহি গ'ল টাইম আহি গ'ল স্পিড আহি গ'ল আপুনি কি উলিয়াই ল'ব পাৰিব এটা সামান্য চাওকচোন আমি ক্লাস 1 2 ক্লাস 5 6 7 ত পোৱা ফৰ্মুলা এটা দি কি উলিয়াই ল'ব পাৰিম স্যাটেলাইট টু পজিশন তো প্ৰথমতে গ্ৰাউণ্ড ষ্টেচনে কি কৰিব স্যাটেলাইট টু পজিশন ওলাব আৰু স্যাটেলাইট টু পজিশন ওলাই পেলাই যেটো মোৰ মোবাইল ফোন এইটো যেটো জৰক এইটো এটা মোবাইল ফোন ন এই মোবাইল ফোনলে কি কৰিব পঠাই দিব মোলে পঠাই দিব মোবাইল ফোনটো লেকে যে মোবাইল ফোনটো আপডেট আৰু মোবাইল ফোনটো কি হৈ থাকে এনি টাইম ইন্টাৰনেট লগত কানেক্ট হৈ থাকে আৰু যদি আপোনাৰ ইন্টাৰনেট লগত কানেক্ট হৈ থাকে আপুনি কেতিয়াবা অফলাইন মেপ ডাউনলোড কৰি চাব যদি আপুনি এসপ্তাহ দুসপ্তাহ আপডেট নকৰে আপোনাৰ লোকেশনটো উল্টা পুল্টা জায়গাত দেখাব কাৰণ এই যেটো লোকেশন ডেটা থাকে এটো বহুত কম সময়ৰ কাৰণে থাকে আৰু যদি আপডেট হৈ না থাকে তেতিয়া আমাৰ কি হ'ব এই পজিশন বিলাক কিবা বেলেগ দেখাই দিব কাৰণ এই স্যাটেলাইটৰ পজিশন কিটা যদি বেলেগ হৈ যায় এক্সুৱেল পজিশনতকে তেতিয়া আমাৰ নেভিগেশনটো উল্টা হ'ব এতিয়া চাওক মোবাইললে কি পঠাই দিব এই লোকেশন কিটা পঠাই দিব এটা ঠিক তেনে ধৰণে মই স্যাটেলাইটৰ পৰা কি ৰিসিভ কৰিম টাইম কোঅৰ্ডিনেটটো ৰিসিভ কৰিম যেতিয়া মই স্যাটেলাইটৰ পৰা টাইম কোঅৰ্ডিনেটটো ৰিসিভ কৰিম তেতিয়া কি হ'ব মোৰ পজিশনটো দেখাই যায় এইটোকে কয় এইটো এটা কেনেকে হয় চাওক এতিয়া মানি লওক মই গম পালো যে এই স্যাটেলাইটটো পৰা মই ইমান দূৰত আছো এই স্যাটেলাইটটো পৰা ইমান দূৰত আছো এই স্যাটেলাইটটো পৰা ইমান দূৰত আছো এই স্যাটেলাইটটো এটা চাওক এটা যে স্যাটেলাইট এটা আমাৰ কি হয় পৃথিৱীখনটো এনে গোল হয় হয় নহয় যদি এইটো এটা স্যাটেলাইট হয় এইটো এটা স্যাটেলাইট মানি লওক ঠিক আছে এতিয়া যেতিয়া মই যদি কওঁ যে এই মই এখিনতে আছো কিন্তু এতিয়া কি হয় আমি এনেকে ওপৰে ওপৰে থাকো ন এতিয়া যদি গম পালে যে আমি মই ইমানটা ডিসটেন্সত আছো কিন্তু এই ডিসটেন্সটো পৃথিৱীৰ বহুত কিটা জায়গা এই ডিসটেন্সটো লগত সমান হ'ব মানে কি হ'ব আমি এনেকুৱা এটা গোল এটা পাম বুজিছে হেতু কাৰণে কি হ'ল এতিয়া আমাৰ এই গোলটো বহুত ডাঙৰ হ'ব হয় ন পৃথিৱীখন ইমান ডাঙৰ যেতিয়া গোলটো বহুত ডাঙৰ হ'ব এতিয়া আমি নিজকে ল'ব নোৱাৰিম তেতিয়া আমি কি কৰিম আৰু এটা স্যাটেলাইট ল'ম আৰু ঠিক তেনেদৰে সেই স্যাটেলাইটটো দি আমি গোল বনাম চাওক দুটা স্যাটেলাইট লোৱাৰ লগে লগে আমাৰ জায়গাটো কি হৈ গ'ল কমি গ'ল তেনেকে আৰু এটা স্যাটেলাইট ললে আমাৰ এই জায়গাখন কি হৈ যায় আৰু কমি যায় বুজিছে আৰু কমি যায় আৰু আমি এই তিনটা স্যাটেলাইট দিয়ে নিজকে লোকেশনটো আমি লোকেট কৰি লম কিন্তু প্ৰবলেম হৈ যায় যে তিনটা স্যাটেলাইট দি পেলা আমি এল্টিটিউডটো উলাব নোৱাৰো যদি আমাক এল্টিটিউডটো লাগে তেতিয়া আমি কি কৰিম আৰু এটা স্যাটেলাইটৰ সহায় লম তাৰ সহায়ত আমি কি পাম এইটোত আমি যদি তিনটা স্যাটেলাইট ইউজ কৰো অকল 2D পাওঁ মানে 2 ডাইমেনশনাল মানে আমি অকল পৃথিৱীৰ মানে যদি মই উৰাজাহাজত উৰি থাকো মোক কি ক'ব
তই তলতে আছ সেই বস্তুটো ওলাব নোৱাৰে যদি আমি চাৰিটা আৰু এটা স্যাটেলাইটৰ ডেটাটো লৈ লওঁ তেতিয়া আমি কি কৰিব পাৰোঁ যে আমি কোনটো অল্টিটিউড আছে যে মই বিল্ডিঙৰ ওপৰত মানি লওক 1 কিলোমিটাৰ ওপৰত আছোঁ মই জাহাজত আছোঁ মই উৰি আছোঁ বা মই মাউণ্টেইন এটা ওপৰত আছোঁ আমি ইভেন সেই অল্টিটিউডটো ওলাব পাৰিম যদি আমি মিনিমাম 4টা স্যাটেলাইটৰ ডেটা ইউজ কৰোঁ চ' এইটো টেকন'লজিটো কেনেকৈ কাম কৰে প্ৰথমতে কি কৰিব গ্ৰাউণ্ড ষ্টেচনে স্যাটেলাইটৰ পজিশ্যনকেইটা আপোনাক ডিটেক্ট কৰি পেলাই আপোনাৰ ছিষ্টেমলৈ মোবাইললৈ পঠাই দিব আৰু আপোনাৰ মোবাইলে কি কৰিব 4টা স্যাটেলাইটৰ সিগনেলটো ৰিচিভ কৰিব আৰু 4টা সিগনেলৰ পৰা নিজে কিমান দূৰত আছে সেই বস্তুটো ওলাই পেলাই আমাক 3 বা 4 মিটাৰ একুৰেচিত এটা কি কৰি দিয়ে লোকেশ্যনটো ওলাই দিয়ে সেইটো কাৰণে আপুনি গম পালে যে এটমিক ক্লকৰ ইম্পৰ্টেন্সটো কি এতিয়া চাওক আমাৰ নাভিক সিস্টেমত কি হৈছে এই ক্লকটোৱে বেয়া হৈ গৈছে এতিয়া যদি ক্লকটো বেয়া হৈ যায় এতিয়া বৰ্তমান 3টা কাম কৰি আছে 3টা কাম কৰি আছে মই কলোৱে যে আমাক 4টা লাগে তাতে আমি কি কৰিব পাৰোঁ আমি তাৰ কি ওলাব পাৰিম পজিশ্যন ওলাব পাৰিম এল্টিটিউড ওলাব পাৰিম আৰু যিজত আমাক দৰকাৰ লাগে বহুত একুৰেটলি ওলাব পাৰিম কিন্তু এটা যদি 3টা কাম কৰি আছে মানে 3টা কাম কৰি থাকিলে কি হ'ব আৰু 3টা কাম কৰি থাকিলে মেবি আমাৰ গোটেই ইণ্ডিয়াত গোটেই আমাৰ দেশত কভাৰ কৰিবও নোৱাৰিব পাৰে কাৰণ আমাক কিমানটা লাগি আছিল বুলি কওঁ আমাক 7টা লাগি আছিল আমাৰ দেশখন ডাঙৰ আমাক 7টা লাগি আছিল আৰু হেতু কাৰণে যদি এই এটমিক ক্লকটো বেয়া হৈ যায় এই গোটেই সিস্টেমটো কি হৈ যায় ফেল হৈ যায় আৰু ই কাম কৰিব নোৱাৰে চাগে আপোনালোকে বুজি পালে যে জিপিএছ সিস্টেমটোনো কাম কেনেকৈ কৰে